এখন বিছনাৰ সৈতে চেণ্ট্ৰেল নেচাৰোপেথি এটা হস্পিটেল আৰু ৰিচাৰ্চ ইউনিটৰ আজি আধাৰশিলা স্থাপন হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমে নতুন বছৰত এটা সুন্দৰ উপহাৰ পালে। মই মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে চেষ্টা কৰিম যাতে নিৰ্ধাৰিত সময়ত এই হস্পিটেলখনৰ নিৰ্মাণ সম্পূৰ্ণ হয়। এই হস্পিটেলখনৰ নিৰ্মাণে মেডিকেল টুৰিজিমৰ ক্ষেত্ৰত এটা যথেষ্ট সহায়ক হ'ব আৰু কম খৰচতে আৰোগ্য লাভৰ এটা নতুন পথো ডিব্ৰুগড় আৰু উজনি অসমৰ ৰাইজৰ বাবে উপলব্ধ হ'ব। I think today is the beginning of the disintegration of India Alliance. When India Alliance was formed, we told everyone that this is a short-lived alliance. This alliance will not live long because of ideological contradiction. Their only target was Prime Minister Narendra Modi. You cannot form an alliance only to oppose an individual. Today, Prime Minister has become a world leader. He inspired the entire global community. The disintegration of India will prove, or disintegration of Indie bloc is once again going to establish the fact that Prime Minister Narendra Modi will re-elect with a huge majority again in the next Lok Sabha election. যিটো ইণ্ডি গঠবন্ধন হৈছিল, গঠবন্ধনটোৰ আৰম্ভণিতে আমি কৈছিলোঁ যে এইটো বহুত দিন নচলে, ইয়াত আইডিঅলজিকেল কণ্ট্ৰাডিকশ্যন আছে। এজন ব্যক্তিক বিৰোধিতা কৰাৰ কাৰণে এটা এলায়েন্স কেতিয়াও হ'ব নোৱাৰে। অসমত এখন তালিকাক লৈ তেওঁলোকৰ মাজত মই সেইবিলাকত কমেণ্ট নিদিওঁ। এইটো কংগ্ৰেছৰ তালিকা, কংগ্ৰেছেই জানে তালিকা শুদ্ধ অশুদ্ধ, ইয়াক লৈ মোৰ কোনো বহুকেইজন কংগ্ৰেছৰ পৰা বিজেপিলৈ যোগদান কৰিব ওলাইছে। বিজেপিত যোৱা কেইটামান দিনত বহুত ব্যক্তিয়ে যোগদান কৰিছে। বিশেষকৈ অৰাজনৈতিক ব্যক্তিসকলক আমাৰ দলত অনাৰ আমি এটা প্ৰক্ৰিয়া চলাইছোঁ। চিকিৎসক, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, সাহিত্যিক, সাংবাদিক, এনেকুৱা ধৰণৰ আমি সমাজৰ বৌদ্ধিক নেতৃত্ব দিয়া আৰু গাঁৱে ভূঞে যিসকল ব্যক্তিয়ে বিভিন্ন স্থলত ৰাইজক নেতৃত্ব দিছে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকক আমি বিজেপিত যোগদান কৰাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণত সঁহাৰি দি যোৱা এটা পষেক ৰাজ্যজুৰি বিভিন্ন যোগদান প্ৰক্ৰিয়া চলি আছে। তাৰে অংশ হিচাপে আজিও গুৱাহাটীত এটা যোগদান প্ৰক্ৰিয়া আছে। যিসকলে আমাৰ দলত যোগদান কৰিব আজি তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। जहाँ से ही राहुल गुजरेगा वहाँ कांग्रेस खत्म होगा। जो कुछ भी बसा हुआ है वो भी खत्म हो जाएगा। बिकॉज ही सो अनइंस्पायरिंग, सो मच एरोगेंट। उनका कोई लीडरशिप का क्वालिटी है ही नहीं। जहां में वो पाव रखेगा वही स्थान, वही इलाका बीजेपी के लिए एकदम बढ़िया हो जाते हैं। वो बीजेपी का सबसे बड़ा स्टार कैंपेनर। सर न्याय जितार पिছত এতিয়া আপোনাৰ যি ইলেকশ্যন আহি আছে, নিৰ্বাচন কিবা ইমান পাব কি হ'ব? জিকিম আকৌ গোটেইকেইটা বিজেপি। 12টা বা 22 বছৰ হ'ব। 12টা 14টা নহয়, 11.5টাই আছো আমি। কা আন্দোলনৰ নেতা হেমন্ত নেতৃত্ব দিয়া দীপাংকৰ নাথেও বিজেপিত আহিছে। কা আন্দোলন হৈছিলে, এতিয়া কাৰ বিষয়টো সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে। সুপ্ৰিম কোৰ্টে যিয়ে জাজমেণ্ট দিব তাক বিজেপিও মানিব, আন্দোলনকাৰীসকলেও মানিব, আন্দোলন বিৰোধীসকলেও মানিব। গতিকে এতিয়াতো আৰু কাৰ প্ৰাসংগিকতাটো নাই, গোটেই বস্তুটো সুপ্ৰিম কোৰ্টৰ ভিতৰত সোমাই গ'ল। গতিকে সেই বিষয়টো আমি পাহৰি যাব লাগে, কাৰণ যিহেতু এতিয়া উকিলৰ কাম যে উকিলসকলে নিজৰ নিজৰ যুক্তি দৰ্শাব।
যদি কাৰ বিপক্ষে ৰায় যায় আমি মানি ল'ম, কাৰ সপক্ষে ৰায় গ'লে বিপক্ষে কৰা সকলে মানি ল'ব লাগে। গতিকে বিষয়টো এটা এতিয়া ন্যায়িক প্ৰক্ৰিয়া, ই আন্দোলনৰ পৰ্যায়ত ই আৰু এতিয়া নাই। হ'ব।